বন্ধুসকল মই হ'বলৈ গৈ আছোঁ কোটিপতি আৰু যদি আপোনালোকেও বিচাৰে কোটিপতি হ'বলৈ তো আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা ধুনীয়া বস্তু। এই যে আমি ভাবি থাকোঁ যে ক'ৰবাত এটা খাজানা পাই গ'লে একদম বহুত বেছি ধনী হৈ যাম একে ঝাটকাত, আৰু কেতিয়াবা ভাবোঁ যে কোনোবাই পুতি ৰখা টকা যদি আমি পাই যাওঁ তেতিয়া আমি বহুত বেছি ধনী হৈ যাম একে ঝাটকাত। তো তেনেকুৱা ধৰণৰ এটা বস্তু লৈ আহিছোঁ আপোনালোকৰ মাজলৈ, যিটো বস্তুৰ সহায়ত আপোনালোকে যদি কৰিব পাৰে আপোনালোকে হ'ব পাৰিব কোটিপতি। আপোনালোকে হ'ব পাৰিব, ঠিকে শুনিছে, কোটিপতি। এই যে আজিকালি বহুতে দেখায়, ইউটিউবাৰ বা বহুত কিছুমানে দেখায় যে কিবা এটা এপ ডাউনলোড কৰিলে কিবা গেম খেলিলে মানে লাখ লাখ টকা ঘটিব পাৰি, কিন্তু সেইটো জাষ্ট কোনোবাই যদি ঘটিছে কোনোবা এজন ওৱান টাইমৰ কাৰণে। কিন্তু এই ব্যৱসায় বুলিয়ে কৈছোঁ, এনেকুৱা এটা বস্তু লৈ আহিছোঁ যিটো সহায়ত আপোনালোকে যদি কৰিব পাৰে কোটি কোটি টকা উপাৰ্জন কৰিব পাৰিব। তো তেনেকুৱা এটা বস্তু আৰু তেনেকুৱা এটা বিষয় আপোনালোকক ক'বলৈ গৈ আছোঁ। তো ভিডিঅ'টো লাষ্টলৈকে নোচোৱাকৈ নাথাকিব। বন্ধুসকল, আজি আপোনালোকক মই এনেকুৱা এজোপা গছৰ কথা ক'বলৈ গৈ আছোঁ, যিজোপা গছ যদি আপোনালোকে খেতি কৰিব বিচাৰে আপোনালোকেও অৰ্জন কৰিব পাৰিব কোটি টকা। আৰু চবতছে ডাঙৰ কথা হ'ল কোনোৱে কাৰোৰে আগত হাত পাতিবলগীয়া নহয় যে চাকৰি বুলি। আৰু মই তেনেকুৱা এজোপা গছৰ তলত ৰখি আছোঁ, গছজোপাৰ সম্পূৰ্ণ ডিটেইলছ, সম্পূৰ্ণ বিষয় আপোনালোকক জনাম। ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে নোচোৱাকৈ নাথাকিব। গছজোপাৰ নাম হৈছে খয়া গছ। বহুতে জানে এই বিষয়ে আৰু বহুতে নাজানে, আৰু মই বহুত দেৰিকৈ গম পালোঁ, নহ'লে মই বহুত আগতীয়াকৈ কৰিলোঁ হয়, আগতীয়াকৈ কোটিপতি হ'লে। মই গম পোৱা আজি প্ৰায় এমাহমান হৈ গ'ল আৰু মই কৰিবলৈ গৈ আছোঁ, আৰু আপোনালোকেও কৰিব পাৰে। তো আপোনালোকক ভাবিলোঁ দেখাই দিওঁ, জনাই দিওঁ, কাৰণ বহুতে নাজানে অসমত এই বিষয়ে। খয়া গছৰ ব্যৱসায়ৰ কথা জনাৰ আগত ব'লক জানো যে খয়া গছৰ কি কি কামত ব্যৱহাৰ কৰা হয়। মানুহবিলাকে যে খায় পাণ, মিঠা পাণ, জৰ্দা পাণ, এই পাণত যোনটো ব্যৱহাৰ কৰা হয় কাঠা, এই কাঠাৰ মূল্য বহুত বেছি। আপোনালোকে জানে সামান্য সৰু অলপ কাঠাৰ মূল্য বহুত বেছি। তো ইয়াৰ গুটিৰ পৰা, ইয়াৰ যোনটো মাহজাতীয় গুটি লাগে, গুটিৰ পৰা কাঠা উৎপাদন কৰা হয়। আৰু এই গছডাল দেখিছে নহয়, এই গছডাল পূৰা কয়লাৰ নিচিনা জ্বলে, একদম কয়লাৰ নিচিনা জ্বলে, আৰু সেইকাৰণে গছজোপাৰ বহুত ডিমাণ্ড। তাতোতকৈ ডাঙৰ কথা, এই গছজোপাৰ পৰা যোনখিনি ফাৰ্নিচাৰ বস্তু বনোৱা হয় বহুত বেছি ধুনীয়া লাগে আৰু বহুত বেছি ধুনীয়া ফিনিচিং আহে। আৰু এই গছজোপা মেডিচিনৰ কামতো ব্যৱহাৰ কৰা হয়। মানে গছজোপাৰ গুৰি শিপাৰ পৰা আদি কৰি পাতৰ পৰা একদম গুটিলৈকে বহুত বেছি মূল্যৱান, আৰু সেইকাৰণে এই গছজোপা মই কোটি টকা বুলি কৈছোঁ। আৰু সেইকাৰণে এই গছজোপা হাজাৰ হাজাৰ টকাত মানে বিক্ৰী হয়। আৰু এইটো চাওক, মই ভাঙি থৈছোঁ গছজোপা ওখ, আপোনালোকক পাছত দেখাম। এই গুটিটো চাওক, কিবা মানে মাহৰ নিচিনাকৈ লাগে। এই গুটিটো চাওক, সৰু সৰু, মই আপোনালোকক দেখাই আছোঁ ভালকৈ। ইয়াৰ পাতটো চাওক, তেতেলী পাত বা আমলখি পাতৰ নিচিনা, ইয়াৰ অলপ মানে মিলে, আৰু এই পাতটো মিহি আৰু সৰু সৰু কাঁইট নিচিনাকৈ হয় গছডালত, ক'ৰবাত সৰু সৰু কাঁইটৰ নিচিনা হয়। আৰু এইখিনি গুটি, এইখিনি দেখাই দিয়ে, এই মাহখিনি মই আপোনালোকক ভালকৈ দেখাই দিছোঁ। এইবোৰ গুটি চাওক, এইবোৰ দেখিছে, এনেকুৱা গুটিবিলাক কিলো হিচাপত বিক্ৰী হয়। আৰু কিলোৰ আপোনালোকক দামটো যদি মই ক'বলৈ যাওঁ আপোনালোকে আচৰিত হ'ব। পাৰ কিলো একদম ঘৰৰ পৰা আহি লৈ যায় প্ৰায় 1000-1200 টকা দি, আৰু মেইন বজাৰৰ মূল্য ইয়াৰ বহুত বেছি হ'ব। আপোনালোকে অনুমান কৰক যে ঘৰৰ পৰা যদি এই গুটি কিনি লৈ যায় প্ৰায় 1000-1200 টকাত, তেতিয়াহ'লে ইয়াৰ বজাৰৰ মূল্য কিমান বেছি হ'ব। তো বহুত বেছি যদি আপোনালোকে উৎপাদন কৰিব পাৰে বা খেতি কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকে বহুত বেছি ডাইৰেক্ট য'ত বস্তুটো কিনা হয় তাৰ লগত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আৰু মই ইয়াৰ নাৰ্চাৰী, ইয়াৰ পুলি যদি আপোনালোকে লাগে মোক কণ্টেক্ট কৰিব, মই ইয়াৰ পুলি আপোনালোকক যোগান ধৰিব পাৰিম, ময়ো কৰিব আছোঁ। আৰু এই গছৰ বাগিচা মই আপোনালোকক নেক্সট ভিডিঅ'টোত আপোনালোকক ধুনীয়াকৈ দেখাম, আপোনালোকে কেনেকৈ ৰুব কেনেকৈ। তো এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে এই খেতি কৰি বহুতে কোটি টকা উপাৰ্জন কৰিব পাৰে। কৈছোঁ নহয়, পাৰ কেজি, ইয়াৰ গুটিৰ কেজি, পাৰ কেজি ঘৰৰ পৰাই লৈ যায় 1000-1200 টকা দি, আৰু বজাৰৰ মূল্য বহুত বেছি। তো আৰু গছৰ আপোনালোকে শিপাৰ পৰা আদি কৰি, ডালৰ পৰা আদি কৰি এই বস্তুখিনি কথা নকওঁ, এইখিনি এক্সট্ৰাকৈ বিক্ৰী হয়, বহুত বেছি বিক্ৰী হয়, বহুত মানে এই গছৰ ভেলু বহুত বেছি। তো বন্ধুসকল, আপোনালোকক ভাবিলোঁ ইয়াৰ এটা মেছেজ দি দিওঁ। তো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে কোনোৱে কাৰো আগত হাত পাতিবলগীয়া নহয়, নিজেই এটা খেতি কৰি পিনে, ইয়াৰ খেতি বুলিয়ে কৈছোঁ মই, খেতি কৰাৰ পাছত আপোনালোকে উপাৰ্জন কৰিবলৈ পাৰিব কোটি টকা। আৰু বন্ধুসকল, আপোনালোকে বিশ্বাস নকৰিব পাৰে, মই ভিডিঅ'টো ফটককৈ বনোৱা কাৰণ হ'ল এই আইতাই এই গছৰ খেতি কৰি, মই বাগিচাখনলৈ যোৱাই নাই, জাষ্ট গছ এজোপা আপোনাক এজোপা গছ দেখাই দিছোঁ। এই গুটি বিক্ৰী কৰি পাৰ কেজি আপুনি কিমান পালে? পাৰ কেজি 2 কেজি হ'ল 2000। 2 কেজি এতিয়া জাষ্ট বিকিলে 2 কেজি 2000 পালে। ভাবি লওক, 2 কেজি 2000, আৰু বিকিব আছে, গছত লাগি আছে এজোপা গছতো, বাকী বাগিচাত লাগি আছে। তো আৰু বহুত লাগি আছে চাগে গছত, লাগি আছে বহুত বেছি। তো ভিডিঅ'টো এয়া আছিলে, বাই বাই।